নমস্কাৰ সকলোকে পুনৰ স্বাগতম জনাইছোঁ আমাৰ অন্য এটা জব ইনফৰ্মেটিভ ভিডিঅ'লৈ। আজিৰ ভিডিঅ'টোত আপোনালোকৰ বাবে খুবেই এটা ভাল খবৰ আহিছে, কাৰণ আপোনালোকৰ বাবে পুনৰ অংগনবাড়ী বিভাগত পদ খালী হৈছে। ইয়াতে আপোনালোকে অংগনবাড়ী বিভাগৰ কৰ্মী আৰু সহায়িকাৰ বাবে পদ দেখিবলৈ পাব, আৰু এই পদসমূহৰ বাবে আপোনালোকে কেনেধৰণৰ কোৱালিফিকেশ্যন হ'লে এপ্লাই কৰিব পাৰিব আৰু কি এলিজিবিলিটি লাগিব সেইখিনি আমি ইয়াতে আলোচনা কৰিছোঁ। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকক, কাৰণ সকলোৱে ইয়াতে এপ্লাই কৰিব পাৰিব যিহেতু অংগনবাড়ী বিভাগৰ পদ হয়। যদি আপোনালোকে আমাৰ চেনেলটোত প্ৰথমবাৰৰ বাবে ভিডিঅ' চাইছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব এনেধৰণৰ জব ইনফৰ্মেটিভ ভিডিঅ'সমূহ নটিফিকেশ্যন আগলৈ লাভ কৰি থাকিবলৈ। তেনেহ'লে হওক দেৰি নকৰি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। এই অংগনবাড়ী বিভাগৰ ফালৰ পৰা পদখিনিৰ বাবে আপোনালোকৰ কেনেধৰণৰ এলিজিবিলিটি লাগে সেইখিনি আমি ইয়াতে আলোচনা কৰোঁ। এই পদকেইটাৰ বাবে এপ্লাই কৰিবলৈ আপোনালোকৰ এজ লিমিট দিয়া হৈছে। মিনিমাম এজ 18 বছৰ দিয়া হৈছে আৰু মেক্সিমাম 44 বছৰ দিয়া হৈছে। 18 বছৰৰ পৰা 44 বছৰ সকলে ইয়াতে এপ্লাই কৰিব পাৰিব। এইটোৱে আছিলে এজ লিমিট, আৰু ইয়াৰ বাবে আপোনালোকৰ কেনেধৰণৰ কোৱালিফিকেশ্যন হ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব সেইখিনি দিয়া হৈছে। অংগনবাড়ী কেন্দ্ৰৰ কৰ্মী পদৰ বাবে শিক্ষাগত অৰ্হতা অসম চৰকাৰৰ দ্বাৰা অনুমোদিত বৰ্ডৰ পৰা উচ্চতৰ মাধ্যমিক পৰীক্ষাত বা আপোনালোকে হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা উত্তীৰ্ণ হ'ব লাগিব। আৰু যদিহে উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ প্ৰাৰ্থী পোৱা নাযায় তেন্তে হাইস্কুল শিক্ষান্ত পৰীক্ষাত বা আপোনালোকে মেট্ৰিক পাছ কৰা প্ৰাৰ্থীসকলক ইয়াতে আবেদন কাৰ্য কৰা হ'ব। তেওঁলোকে ইয়াতে উল্লেখ কৰিছে, যদি আপোনালোকে HS পাছ কৰিছে তেনেহ'লে আপোনালোকে কৰ্মী পদৰ বাবে এপ্লাই কৰিব পাৰিব। যদি HS পাছ কৰা কেণ্ডিডেট পোৱা নাযায় তেনেহ'লে আপোনালোকক SSLC পাছ বা মেট্ৰিক পাছ কৰা সকলক ইয়াতে কাৰ্য কৰা হ'ব বুলি কোৱা হৈছে। আৰু যিটো সহায়িকাৰ বাবে পদ আছে সেই সহায়িকাৰ বাবে পদৰ বাবে আপোনালোকৰ কোৱালিফিকেশ্যন বিচাৰিছে মেট্ৰিক পাছ। যদি মেট্ৰিক পাছৰ প্ৰাৰ্থী ইয়াতে পোৱা নাযায় তেনেহ'লে আপোনালোকৰ 9 পাছ বা নৱম শ্ৰেণী উত্তীৰ্ণ কৰা প্ৰাৰ্থীসকলে ইয়াতে আবেদন কৰিব পাৰিব। আৰু ইয়াতে আপোনালোকৰ যিখন চাৰ্টিফিকেট দিব লাগিব 9 পাছৰ চাৰ্টিফিকেট স্কুলৰ, সেইখনত আপোনালোকৰ বিদ্যালয়ৰ পৰিদৰ্শকে আপোনালোকৰ স্বাক্ষৰ কৰাটো বাধ্যতামূলক বুলি কোৱা হৈছে। আৰু ইয়াতে কোৱা হৈছে আপোনালোকে এই আবেদন কৰিবৰ বাবে স্থায়ী বাসিন্দা হ'ব লাগিব। যিটো এলেকাত আপোনালোকে এই পদটোৰ বাবে এপ্লাই কৰে সেই এলেকাৰ আপোনালোক স্থায়ী বাসিন্দা হ'ব লাগিব। সেইবাবে ইয়াতে কোৱা হৈছে আবেদনকাৰী স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰ সংশ্লিষ্ট গাঁও প্ৰধান, ৱাৰ্ড মেম্বাৰ, গাঁও পঞ্চায়তৰ সভাপতিৰ দ্বাৰা স্বাক্ষৰিত হ'ব লাগিব। আৰু সকলো স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰ উক্ত চক্ৰৰ মুখ্য সেৱিকাৰ দ্বাৰা সত্যতা নিৰূপণ কৰা হ'ব। আৰু কোৱা হৈছে উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত বা আপোনালোকৰ হায়াৰ ছেকেণ্ডেৰী আৰু হাইস্কুল শিক্ষান্ত পৰীক্ষাত পোৱা নম্বৰ আৰু আপোনালোকৰ যিটো ইয়াতে মৌখিক সাক্ষাৎকাৰ বা আপোনালোকৰ ইণ্টাৰভিউ অনুষ্ঠিত কৰা হ'ব, তাৰ দুইটাৰে আপোনালোকৰ নাম্বাৰৰ ভিত্তিত আপোনালোকক নিৰ্বাচন কৰা হ'ব বা চিলেকশ্যন কৰা হ'ব। আৰু সেৱা আগবঢ়াবলৈ নিৰ্বাচিত প্ৰাৰ্থীসকলে স্বইচ্ছাই স্বেচ্ছাসেৱামূলক সেৱা গ্ৰহণ কৰিছো বুলি নিৰ্দিষ্ট সময়ৰ ভিতৰত লিখিতভাৱে জনাব লাগিব বুলি কোৱা হৈছে। আৰু ইয়াতে আপোনালোক এখন মেডিকেল চাৰ্টিফিকেট দিব লাগিব। প্ৰাৰ্থীসকলে শাৰীৰিক আৰু মানসিকভাৱে সুস্থ হয় নে নহয় তাৰ বাবে স্বীকৃতিপ্ৰাপ্ত চৰকাৰী চিকিৎসকৰ পৰা প্ৰমাণপত্ৰ লৈ আবেদন পত্ৰৰ লগত গাঁঠি দিব লাগিব বুলি ইয়াতে কোৱা হৈছে। আৰু কোৱা হৈছে প্ৰাৰ্থীসকলে নিজৰ শিক্ষাগত অৰ্হতা নম্বৰৰ তালিকাৰ প্ৰতিলিপি মানে আপোনালোকৰ মাৰ্কশ্বিট আৰু জাতিৰ প্ৰমাণপত্ৰ বা কাষ্ট চাৰ্টিফিকেট, শাৰীৰিক অক্ষমতাৰ প্ৰমাণপত্ৰ, যদি আপোনালোক শাৰীৰিকভাৱে সক্ষম তেনেহ'লে শাৰীৰিক অক্ষমতাৰ প্ৰমাণপত্ৰ, সংশ্লিষ্ট এলেকাৰ বাসিন্দাৰ প্ৰমাণপত্ৰ, আপোনালোকৰ যিখন স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰ সেইখনৰ কথা কোৱা হৈছে PRC, আৰু প্ৰত্যায়িত প্ৰতিলিপি আবেদন পত্ৰৰ লগত দাখিল কৰিব লাগিব। আৰু যিটো ইণ্টাৰভিউ অনুষ্ঠিত কৰা হ'ব সেই ইণ্টাৰভিউৰ সময়ত আপোনালোকৰ ইয়াৰ মেইন কপিবিলাক দেখুৱাব লাগিব বুলি ইয়াতে কোৱা হৈছে। এই পদসমূহ যিহেতু মহিলা আৰু শিশু উন্নয়ন বিভাগ, শিশু উন্নয়ন প্ৰকল্প বিষয়াৰ কাৰ্যালয়, যোগীযান সংহত শিশু উন্নয়ন প্ৰকল্প, হোজাই অসম, হোজাই ডিষ্ট্ৰিক্টৰ ফালৰ পৰা যিহেতু পদখিনি খালী কৰিছে আপোনালোকে এইটো এড্ৰেছতে ফৰ্মখন জমা দিব লাগিব। শিশু উন্নয়ন প্ৰকল্প বিষয়াৰ কাৰ্যালয়, যোগীযান সংহত শিশু উন্নয়ন প্ৰকল্প, হোজাই অসম, এইটো এড্ৰেছত আপোনালোকে পঠাব লাগিব। আৰু কোৱা হৈছে ইয়াতে অসম চৰকাৰৰ মহিলা আৰু শিশু উন্নয়ন বিভাগৰ অন্তৰ্গত যোগীযান সংহত শিশু উন্নয়ন প্ৰকল্পৰ অধীনত খালী হৈ থকা নিম্ন উল্লেখিত অংগনবাড়ী কেন্দ্ৰক অংগনবাড়ী কৰ্মী সহায়িকা হিচাপে স্বেচ্ছামূলক সেৱা আগবঢ়াবলৈ ইচ্ছুক মহিলা প্ৰাৰ্থীৰ পৰা আবেদন বিচৰা হৈছে। তেওঁলোকে এনেদৰে আপোনালোকৰ বাবে বিজ্ঞাপন মুকলি কৰি দিছে। আৰু ইয়াতে কোৱা হৈছে নিম্নলিখিত চৰ্তাৱলী সাপেক্ষে স্বেচ্ছামূলক সেৱা আগবঢ়াবলৈ ইচ্ছুক প্ৰাৰ্থীসকলে কাৰ্যালয়ৰ পৰা প্ৰস্তুত কৰা নিৰ্ধাৰিত প্ৰপত্ৰৰ যোগেদি যাৱতীয় তথ্য আৰু নথিপত্ৰ সহ আবেদন কৰিব লাগিব। ইয়াতে আপোনালোকৰ লগত যিখিনি ডকুমেণ্টছ দৰকাৰ হয় সেইখিনি আপোনালোকে তাতে দিব লাগিব। ইয়াৰ উপৰিও আবেদন পত্ৰৰ লগত দুখন পাছপোৰ্ট আকাৰৰ ৰঙীন ফটো, আপোনালোকৰ পাছপোৰ্ট চাইজ দুখন কালাৰিং ফটো গাঁঠি দিব লাগিব। লগতে সঞ্চালক মহোদয়ৰ অৰ্ডাৰ নং মৰ্মে গণিপুৰ মহল্লা কাছেম আলী চুবুৰী অংগনবাড়ী কেন্দ্ৰৰ সহায়িকা পদ পুনৰ বিজ্ঞাপন কৰা হ'ল বুলি কোৱা হৈছে। আৰু আবেদনকাৰী আবেদন কৰা পদৰ নাম, আবেদনকাৰীৰ নাম লিখি বন্ধ খামত কাৰ্যালয়ত নিৰ্দিষ্ট কৰা বাকচত জমা দিব লাগিব বুলি কোৱা হৈছে। আপোনালোকৰ
যিটো পদৰ বাবে আপোনালোকে আবেদন কৰিছে সেই পদটোৰ নাম আৰু আবেদনকাৰীৰ নাম ইয়াতে আপোনালোকৰ নাম ইয়াতে বন্ধ খামৰ ওপৰত মেনশ্যন কৰিব লাগিব বুলি কোৱা হৈছে আৰু ইয়াতে লাষ্ট ডেটটো হৈছে 31 আগষ্ট 2026 আপোনালোকৰ 17 তাৰিখৰ পৰা 31 আগষ্টলৈকে ইয়াতে এপ্লাই চলি থাকিব আপোনালোকে এই দুটা ডেটৰ ভিতৰত আপোনালোকে এপ্লাই কৰিব পাৰিব যদিহে এলিজিবল বা ইণ্টাৰেষ্টেড হয় আপোনালোকে এপ্লাই কৰি ল'ব পাৰিব এইখিনি আছিলে ডিটেইলছ যদি আপোনালোকে ভিডিঅ'টো ভাল পায় তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আগলৈ এনেধৰণৰ ভিডিঅ'সমূহৰ নটিফিকেশ্যন লাভ কৰি থাকিবলৈ ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে বহুত বহুত ধন্যবাদ